খুমটাই সমষ্টিত কংগ্ৰেছৰ গৃহকন্দল ৰজলিনা তিৰ্কীক প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টি কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ ৰজলিনা তিৰ্কীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে কংগ্ৰেছ ত্যাগ শতাধিক কৰ্মীৰ বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত গেৰুৱা বসন পিন্ধিলে মৰঙীৰ কংগ্ৰেছ কৰ্মীয়ে মৰঙী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নিজু হাজৰিকা মুৰফুলনি মণ্ডল কংগ্ৰেছৰ সভাপতি টিখেন গগৈ সহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী হিচাপে আমি আজিলৈকে আজি পৰ্যন্ত আমি কংগ্ৰেছ কৰি আহিছিলোঁ কিন্তু বিগত এতিয়া ২৬ চনৰ নিৰ্বাচনৰ সমাগত ইয়াত আমাৰ খুমটাই সমষ্টিৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৩গৰাকী আছিলে এই ৩গৰাকীৰ ভিতৰতে আমাৰ উপযুক্ত প্ৰাৰ্থী নিদিয়াত আমাৰ খুমটাই সমষ্টিৰ ৰজলিনা বাইদেৱে এতিয়া টিকেট পাইছে আমাৰ খুমটাই সমষ্টি হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ইয়াতে আমি সম্পূৰ্ণৰূপে অসন্তুষ্টি কাৰণ তেখেতে কোনো জনমানসত তেখেতৰ কোনো আধিপত্য নাই ৰাইজে তেখেতক কোনো পধ্যে নিবিচাৰে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও কোনো তেখেতক লৈ ভোট বিচাৰিবগৈ নোৱাৰে বা সভা সমিতি কৰিবলৈ তেখেতৰ হৈ পেলাই আমি কেম্পেইন কৰিব নোৱাৰোঁ সেই হেতুকে বহুখিনি চিন্তা চৰ্চা কৰি আজি এনেকুৱা এটা অৱস্থাত উপনীত হৈছোঁ যাতে ভৱিষ্যতৰ দিনত আমাৰ এতিয়া ৰানিং যিখন চৰকাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যিজন প্ৰাৰ্থী শ্ৰীযুত মৃণাল শইকীয়াদেৱে এতিয়া ৰানিং চিটিং MLA হিচাপে আছে তেখেতকে আমি এই খুমটাই সমষ্টিৰ আগন্তুক MLA হিচাপে আমি বিচাৰোঁ সেই হেতুকে আজিৰ পৰাই আমি ভাৰতীয় জনতা পাৰ্টীত দলে বলে আমাৰ জাতীয় কংগ্ৰেছৰ দলে বলে আহি যোগদান কৰিলোঁ